আমি ফুৰিবলৈ যাব আহিছোঁ কামৰূপ জিলাৰ বকৰ সমীপৰ উইচাইড নামৰ এটা ঠাইলৈকে। চ' মেঘালয় আৰু অসমৰ বৰ্ডাৰ এৰিয়া হয়, তাত ধুনীয়া নৈ নিজৰা এনেকুৱা ঠাই আছে। ত' আমিও গ'লেহে গম পাম। ত' আপোনালোকক স্বাগতম জনাইছোঁ এই নতুন ভিডিঅ'টোলৈকে। এতিয়া আমি আমজঙাৰ পৰা ওলাইছোঁ মুংচাৰ মই স্কুটিৰে, কিন্তু ৰংজুলিৰ পৰা আমি আমাৰ অফিচৰ দাদা এজনৰ কাৰত যাম। তো আজি বন্ধৰ দিনটো ফুৰিবও যাম, আপোনালোককো ভিডিঅ' দেখুৱাম বুলি ভাবিলোঁ। তো চাই থাকিব দেই। অলপ অলপ ভৰাই ল'লোঁ আমি তেল, কিয়নো যদিও বাঢ়ি গৈ আছে দিনে দিনে দাম, নভৰালে নচলিব স্কুটিৰ কাম। পিছত আকৌ আমি যাত্ৰা আৰম্ভ কৰি এয়া পাই গ'লোঁ চিংৰা। ইয়াত বনাই থকা অভাৰব্ৰিজত আমাৰ অৱস্থা বেয়া ৰাস্তা, বোকাত ফচিব লগা হৈ গ'ল। আৰু আমাৰ প্লেনটো চেঞ্জো হৈ গ'ল। আমি 5জন মানুহ যোৱাৰ কথা আছিল, তো এতিয়া 6জন যোৱা হ'লোঁ। তো সেইকাৰণে আমি 2 হুইলাৰতে আহিলোঁ, নে কি মুছাৰ ভাই? 2 হুইলাৰটো গৈ ভাল লাগিব। তো খালি ৰাস্তাটো বনাই আছেতো এই হাইৱেটো, সেইকাৰণে এনেকৈ ৰৈ ৰৈ যাব লগা হৈছে। দেখিছেই কণ্ডিশ্যন ৰাস্তাৰ। এইপিনেতো অকণমান ভাল ৰাস্তা আছেই, কিন্তু সিপিনে আৰু বোকা। ত' ৰিটাৰ্ণ অহাৰ সময়ত অলপ দিগদাৰেই হ'ব, নে কি কোৱা? চ' যা নহওক, গৈ থাকোঁ নে কি? গৈ ভাল লাগিব, ঠাইটো যিহেতু ভাল লাগে। আমি 3খন বাইকেৰে আহি আছোঁ আৰু এজন দাদা পিছত আহি আছে, তেখেতৰ আহিবতো অকণমান টাইম লাগিব। সুধি আমি সোমাই আহিলোঁ হাহিম তিনিআলিৰে ইফালে ৰাস্তাটো অলপ ভাল। তো হাহিমৰ পৰাও অকণমান আগলৈকে যাব লাগে উমচেকলৈকে। ইয়াতে ট্ৰাকবিলাক ৰখাই থৈ দিছে, কিবা কয়লাৰ এইবিলাক আছে, ইয়াত চব কৰে কয়লা। তো ইয়াতে নেমুৰ লগত চিপছৰ লগত খাব। এতিয়া চিনি পাইছা? আমি ৰংজুলি। ৰংজুলিৰ পৰা আহিছা? ৰংজুলি পানী নাই না চাবলৈ, সেইকাৰণে পানী চাব গৈছোঁ। তো কি ল'বা জয়শ্ৰী? লেচু। লেচু 2টা। এই ধনুদাই লেচু ল'ব আৰু লগতে নেমু ল'ম বুলি কৈছে আহোঁতে। এই বাইদেউৰ তাত নেমু আছে। নালাগে বাইদেউ, আমাক 1টা 2টাহে লাগে, বেছি নালাগে। 20 টকা হয়, 20 টকাৰ 3টা নেমু। আহিম বজাৰৰ পৰা অলপ আহি তলৰ ৰাস্তাটোৰে সোমাই আহিব লাগে। তো আমি লোকেল মানুহক সুধিয়ে আহি আছোঁ, ভালকৈ নাজানো আৰু দেখোন নাই। ইফালে দেখোন আকৌ ৰাস্তাটো ভাল। ৰে আমি অলমষ্ট ডেষ্টিনেশ্যন পামেই আহি। এই পাহাৰবোৰ দেখিব লৈছোঁ। ঠায়ে ঠায়ে ধুনীয়াকৈ ডাষ্টবিনবিলাক বনাই থোৱা আছে ন, চবৰে ঘৰৰ সন্মুখে দেৱালে। কাৰেণ্টৰ পোষ্টতো ডাষ্টবিন লগোৱা আছে। খেলি আছে ধুনীয়াকৈ ফিল্ডত। মেঘালয়া অলমষ্ট আমি এতিয়া ঠাইখিনিৰ নাম কি? মাছপাৰা। মাছ বেছি পায় নেকি ইয়াত? মাছপাৰা তাকেতো। গ'লোঁ আমাৰ ডেষ্টিনেশ্যন ৱে টু পিকনিক স্পট। পাৰ্কিং চাৰ্জ লৈ চাগে। ইয়াতে পাৰ্কিং ফিজ লৈ চাগে। এইটো অফিচ ইয়াৰ। कितना? 30 30।
20 rupees. बाइक का 30 और कार के लिए 4 व्हीलर का 100 और टाइम का तो कोई बात नहीं है ना कितना टाइम है तो यार बाइक के लिए हमारे पार्किंग कितना बजे ऐसे नॉर्मली कितना बजे तक खुला रहता है 6 PM 6টা বজালৈকে খোলা থাকে তো পাৰ্কিংটো ঠাইটো ভাল লাগিছে বৰ ধুনীয়া একদম গ্ৰাছলেণ্ডৰ দৰেই আৰু অলপ আগত থম বহুত মানুহ আহে ইয়াত আহে এইবিলাক ভৰ্তি হৈ আছে আহি পাই গ'লো আমাৰ ডেষ্টিনেশ্যন আজি হোমচেক মুংচাৰ ভাই ভাল লাগিছেনে নাচি আছে দেখোন পুৰা লাগিছে বঢ়িয়া চ' ঠাইটো বাৰু ভালকৈ এটা ভিডিঅ' বনাই দেখুৱাম অভাৰঅল মানুহ বহুত হয় এই ঠাইখিনিত গাড়ী চাড়ী লৈ আহিছে এই ভাইজানৰ টিপটপ নিচাই হ'ল নেকি হাফ পেণ্টটো খুলিয়ে গৈছে দেখোন চ' দেখা যাব আৰু কি দেখা পাওঁ ইয়াত ড্ৰিংকছ কৰা মানুহৰ কাৰণে বেয়া খবৰ ইয়াত ড্ৰিংকিং প্ৰহিবিটেড হয় চিম বস্তু দেখিলোঁ যুৱ প্ৰজন্মৰ হাৰ্থক আমাৰ জুবিন দাৰ প্ৰিয় নাহৰ গছ ৰোপণ কৰিছে প্ৰথম প্ৰয়াস নামৰ এটা NGOৰ লিখি থোৱা আছে ভাল লাগিল এইটো দেখা পাই সকলোতে মাথো জুবিন দা আৰু জুবিন দা সেইটোৱে ভাল লাগে আৰু দেখি আহি গ'লোঁ আমি নৈৰ মাজত পুৰা মানুহবিলাকে এনজয় কৰি আছে সকলোৱে গা পা ধুই খালি তলফালে পানী চাই খোজকাঢ়িলে অকণমান মূৰ ঘূৰাই বাৰু সেইটো এটা দৰকাৰী কথা ত' আমি পাৰ হৈ গৈছোঁ এই গছডালৰ তলত আমি আমাৰ খাদ্য গ্ৰহণ কৰিম বুলি খাদ্য আনিছোঁ আমি আকৌ চিপছ মুংচাৰ ভাই পানী ছটিয়াই দিছা সুন্দৰ মালহে নাই আমাৰ কিন্তু খানা আমাৰ মজবুত আছে খালে আনিব আছে বাদাম বুট চিপছ কিছু ইয়াতে খোৱাৰ সময়তে ভাল লাগিব যোৱাৰ সময়তে বেয়া লাগে সুন্দৰ কিছু খোৱা আৰম্ভ মানুহটো 4টালৈকে চলাব পাৰে চিগাৰেট কৰি ডান্স কৰাটা খানা টেঙা কাটি ৰেডি চাবিগে এইটো বেছি হ'বতো আৰু কি আছে বেছি পিঁয়াজ আছে চব দি দিবা জলকীয়াই নাই বাদাম জলকীয়া নাই এয়া বুটো দিব পাৰোঁ গলি হৈ থকা মানুহৰ মাজত চবচে কুলেষ্ট কাপোৰ এইটোৱে মানে আৰামছে বহি কিবা খাই পাইছে হোৱাট এ বিউটিফুল নজাৰা আমাৰ লোকেল দোষ্ট এটা আহি গ'ল ইয়াতে কুৰকুৰে খাব দিছোঁ ইয়াক পানীত যাব মন গৈছে না আমাৰ লোকেল দোষ্ট এটা হৈ গ'ল লোকেল দোষ্টক খাব দিছোঁ চিপছ কুৰকুৰে আমাৰ লগতে কিও খাওঁ সুন্দৰ একদম জলপৰা যেন হৈছে ৰে মুংচাৰ ভাই জলপৰি জলপাৰ ৰাণী জলপৰি ধুনীয়া মই যাম লবি ক'ত যাবা দে যোৱা চাবা আকৌ উঠি গৈ ব্ৰহ্মপুত্ৰ পাই যাবা ইটো পাৰ হৈ সেইফালে গ'লোঁ এইফালে আমাৰ তিনিজন এতিয়াও আছে আহিব আৰু তো এইটোৱে আৰু আজিৰ আমাৰ ট্ৰিপৰ ডেষ্টিনেশ্যন এৰাৰ সময় ইয়াতে মানুহৰ অলপ কাজিয়াও লাগিল মাজতে মানুহবিলাকে ফুৰিব আহিলে আৰু ড্ৰিংক চিংকছ কৰি অলপ হাল্লা কৰে সেইটোৱে এটা বেয়া কথা আৰু বাকী ঠিকেই জেগাবিলাক ভালেই আৰু চ' দেখাই থাকিম বাৰু একেলগে ইয়াত কাজিয়া এখন লগা বুলি কৈছে যে ডাঙৰে হ'ল তো মানুহ মাতিছে ল'ৰাবিলাকে বাইক লৈ আহি আছে এইবিলাক বস্তুৱে বেয়া কথা পিকনিক স্পটত আহিলে মানুহে যি টি কয় যেনেকুৱা তেনেকুৱা কাজিয়া কৰে
আৰু বেছি হাই কাজিয়া চাই নাথাকি আমি তাৰ পৰা ৰাওনা হ'লোঁ ঘৰলৈ বুলি। ৰাস্তা ইফালে ভাল, খালি আমাৰ এই হাইৱেটো বনাই আছে যে সেইখিনিয়ে যে বেয়া ৰাস্তা, বাকীখিনি ভালেই। হাইৱেৰো কিছু কিছু অংশ হৈছে, এইবিলাক অভাৰব্ৰিজ বনাই থকা ঠাইখিনিতহে বেছি বেয়া। ৰাস্তাবিলাক ভালেই। আহি পাই গ'লোঁ ৰাজাপাৰা। ৰাজাপাৰা এই মৰিচিকা ধাবাত সোমাইছোঁ খাবৰ কাৰণে। চ' আমাৰ লগৰকেইটা বহিছেই খাবৰ কাৰণে। মুছাৰ ভাই কি খাবা? মই কুচিয়া মাছ। কুচিয়া মাছ খাবা? কুচিয়া মাছৰ লগত ভাত নে ৰুটি? ভাত খাম। ভাত খাবা? জহা চাউলৰ ভাত। অঁ, ইলিছ মাছ। ইলিছ মাছ। জয়শ্ৰী কি খাবা? সৰু মাছ ফ্ৰাই। আৰু সঞ্জয় কি খাবা ভাই? মটন। মাটন খাব। একদম চবৰে বেলেগ বেলেগ। তাকে ভাবিছোঁ আৰু ময়ো নিৰামিষৰ লগতে আকৌ বাকলি কৰি আমেকে খাই দিওঁ নেকি, তাকে ভাবি আছোঁ। যা নহওক ভাতটো খাওঁ, এতিয়াহে খাম আৰু পাছত। গ'ল ফাদাৰ স্পেচিয়েল মাছ ফ্ৰাই আৰু আহি আছে। কেনে লাগিছে খাই ভাই? সৰু ইলিছ। টেষ্টটো ভাল লাগিছে নে? মুছাৰ ভাই টেষ্টটো কেনে? বঢ়িয়া। খানাটো সঁচাকৈ ভাল লাগিছে, গৰম গৰম। আৰু আমি খাওঁ, আপোনালোকে চাওক। খাই দিয়া আকৌ। অঁ, বঢ়িয়া। তোৰ এইখিনিয়ে আছিল আমি ফুৰিব অহা উমচেক বা উমচিক বুলি কোৱা হয় এটা নদী।